কিন্তু অপৰাধীজন মুছলমান হ'লেই লগালগ মিডিয়াবিলাক হৈছে লগাই দিয়ে। অসমৰ কিছুমান দল আছে, সংগঠন আছে, তেওঁলোকো হৈছে লগাই দিয়ে। অসমত আপোনালোকে কেতিয়াবা শুনিছিলনে যে ৭,০০০ টকা কোটিৰ কেলেংকাৰী? ৭,০০০ লিখোঁতে কিমান সময় লাগিব জানেনে? ৭,০০০ কোটি টকা সংখ্যাৰে লিখিব দিলে কিন্তু সকলো ব্যক্তি লিখিবই নোৱাৰিব। এনে কিছুমান কেলেংকাৰী কিন্তু অসমত হৈছে। দীপাংকৰ বৰ্মন নামৰ এজন ব্যক্তিয়ে DB ষ্টক ব্ৰকাৰ নামৰ এটা এজেঞ্চি খুলি এই ৭,০০০ কোটি টকা লুণ্ঠন কৰিছে আৰু লুণ্ঠন কৰি কিন্তু তেওঁ এতিয়ালৈকে পুলিচৰ জিম্মাত অহা নাই। কিন্তু এই বৰ্মন উপাধি নহয় যদি এই ব্যক্তিজন US টিমৰ মালিক মাহবুবুল হক হ'লহেঁতেন বা অইন কিবা আলী হুছেইন হ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন? মুখ্যমন্ত্ৰী কিন্তু ডাইৰেক্ট একশ্যন ল'বলৈ দিলেহেঁতেন পুলিচক, বা অসম পুলিচো তৎপৰ হ'লহেঁতেন। এনেকুৱা কেলেংকাৰী কিন্তু অসমত কেতিয়াও হোৱা নাই। সাধাৰণ জনসাধাৰণৰ খাটি খোৱা কিছু মানুহৰ টকা লৈ লুণ্ঠন কৰি তেখেত বৰ্মন আৰু তেওঁৰ পত্নী বা তেওঁৰ প্ৰেমিকা দুজন ব্যক্তিয়ে মিলি কিন্তু ইমানবোৰ টকা আত্মসাৎ কৰিছিল। আৰু কি জানে, DB ষ্টক ব্ৰকাৰৰ নামত ডিম্পু বৰুৱা কিন্তু প্ৰমোশ্যন কৰিছিল, প্ৰমোশ্যনেল ভিডিঅ' কিছুমান কৰিছিল। এইটো কিন্তু কম কথা নহয়। এনেকুৱা এজেঞ্চি খোলাৰ কিমান মানুহে অসমত লুণ্ঠন কৰি আছে বা ফাইনেন্সিয়েলি মানুহক কিমান হেৰেছমেণ্ট কৰি আছে, এইবোৰ কথা সাধাৰণ জনগণে বা পাব্লিকে কিন্তু নাজানে। আৰু এইবোৰৰ প্ৰচাৰো কিন্তু বেছি নহয়। মনত ৰাখিব, এই ৭,০০০ কোটি টকা কিন্তু এজন ব্যক্তিয়ে কিন্তু হজম কৰিবলৈ সক্ষম নহয়। ইয়াৰ আঁৰত যে ডাঙৰ ডাঙৰ ৰৌ বৰালি আছে, এইটো কিন্তু খাটাং। কমিশ্যন নোহোৱাকৈ কোনো ইমান ডাঙৰ এটা কেলেংকাৰী কৰিব নোৱাৰে। নাভুত নাচৰুত ঘটনা, এতিয়া ষ্টক ব্ৰকাৰ এজেঞ্চি খুলি ইমান সংখ্যক টকা মাৰি লৈ উধাও হৈ যাব, অসম পুলিচে গমকে নাপাবনে? আৰু সেবিৰ ৰেজিষ্ট্ৰেশ্যনবিহীন কেনেকৈ, তেওঁ ষ্টক এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনবিহীন তেনেকৈ কেনেকৈ তেওঁলোকে ইমান টকা আত্মসাৎ কৰিব পাৰে বা এনেকুৱা ব্ৰকাৰেজ এজেঞ্চি খুলিব পাৰিলে? অসম পুলিচে ইয়াৰ সঠিক তদন্ত কৰিব লাগিব আৰু তদন্ত অতি সোনকালে কৰিব লাগে। ৭,০০০ কোটি টকা লৈ মাৰি যাব আৰু ৰৌ বৰালিৰ আশীৰ্বাদত তেওঁলোকে পুলিচৰ হাতত ধৰা নপৰিব, এইটো কিন্তু হ'ব নোৱাৰে। কাৰণ সেইবোৰ কিন্তু অসমৰ টকা, অসমৰ ৰাইজৰ টকা। সেইবোৰ নিউজ চেনেল, মূল সুঁতিৰ যিবোৰ নিউজ চেনেল আছে, তেওঁলোকে কিন্তু এইবোৰ বাতৰি বেছি প্ৰচাৰ নকৰে। নিয়মমতে ক'বলৈ গ'লে কিন্তু ডিম্পু বৰুৱাও জানি শুনি এইবোৰ ৰেজিষ্ট্ৰেশ্যন আছেনে নাই, কেনেকৈ প্ৰমোশ্যনেল ভিডিঅ' কৰিলে? ডিম্পু বৰুৱাই এইবোৰ কৰাৰ আগত, ভিডিঅ' কৰাৰ আগত কিন্তু এশবাৰ কাগজ পাতি চাই ভিডিঅ' কৰিব লাগিছিল। কাৰণ ডিম্পু বৰুৱাক বহুত মানুহে ফ'ল' কৰে, বহুত মানুহে তেওঁক বিশ্বাস কৰে। এজন ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা অসমৰ, তেখেতে এইবোৰ লুণ্ঠনৰাজি কোম্পানীৰ হৈ মাত মাতে বা ভিডিঅ' কৰে। ডিম্পু বৰুৱাও কিন্তু ইয়াত বহুত দায়ী। কাৰণ ডিম্পু বৰুৱাৰ ভিডিঅ' চাই বহুত মানুহে উৎসাহিত হৈ কিজানি এই ব্ৰকাৰত এজেঞ্চিত টকা থৈছিল। ডিম্পু বৰুৱাও কিন্তু ইয়াৰ আওতাত আহিব লাগে। প্ৰমোশ্যনেল ভিডিঅ' কৰিছে মানে তাতে তেওঁ জানি বুজি কৰিব লাগিব বস্তুটো সত্য নে মিছা। এইবোৰ নজনাকৈ কেনেকৈ ডিম্পু বৰুৱাই প্ৰচাৰ কৰিব পাৰিলে? ডিম্পু বৰুৱাক আমি বেয়া নাপাওঁ, এজন জনপ্ৰিয় ইউটিউবাৰ হিচাপে তেওঁক আমি অনুসৰণকাৰী, তেওঁক আমি ফ'ল' কৰোঁ। কিন্তু তেওঁৰ দ্বাৰা যদি তেওঁৰ ফলোৱাৰসকলৰ ক্ষতি হয়, তেতিয়াহ'লে কেনেকৈ হ'ব? শেষত এটা কথাই ক'ম, মোৰ ভিডিঅ'টো অলপ বেছি বেছিকৈ শ্বেয়াৰ কৰক। মূল সুঁতিৰ যিবোৰ নিউজ চেনেল আছে, তেওঁলোকে এই ভিডিঅ'বোৰ দিনে ৰাতি বজাব লাগে, কিন্তু তাকে নকৰিব। কাৰণ তেওঁলোকে কিছুমান নেৰেটিভ বাতৰিহে প্ৰচাৰ কৰিব পাৰে। যেনেকৈ ব্ৰেকিং নিউজ দিব তলত, অমক সম্প্ৰদায়ৰ অপৰাধী, যেতিয়া মুছলমান হয় অপৰাধীজন তেতিয়া লিখিব বিশেষ সম্প্ৰদায়ৰ। কিন্তু যেতিয়া মুছলমান নহয়, অমুছলিম হয়, তেতিয়া কেতিয়াও কোনো অপৰাধীৰ নাম কিন্তু তেওঁলোকে ব্ৰেকিং নিউজ বা মূল নিউজত কিন্তু তেওঁলোকে নাম নকয় যে অমক ধৰ্মৰ অপৰাধী। কিন্তু অপৰাধীজন মুছলমান হ'লেই লগালগ মিডিয়াবিলাক হৈছে লগাই দিয়ে। অসমৰ কিছুমান দল আছে, সংগঠন আছে, তেওঁলোকো হৈছে লগাই দিয়ে। কিন্তু এইবোৰ ঘটনা মিডিয়াত কিয় প্ৰচাৰ নহয়? মিডিয়াই কিয় গাপ দিয়ে? ইয়াৰ আঁৰত গভীৰ ৰহস্য আছে। ৰহস্য এটাই,
7,000 কোটি টকা এজন ব্যক্তি মাৰি খাব নোৱাৰে ইয়াৰ অন্তৰালত ইয়াৰ আঁৰত ডাঙৰ ডাঙৰ বাগা বাগা নিউজ চেনেল থাকিব পাৰে প্ৰচাৰত নহ'লে ইমানবোৰ টকা মাৰি পাব্লিকক লুণ্ঠন কৰি ইমান সহজত হজম কৰাটো কিন্তু সম্ভৱ নহয় এটা কথাই ক'ম মোৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰক সকলো ৰাইজলৈ পहुঁচাই দিয়ক লাইক কমেণ্ট কৰি আপোনালোকৰ মতামত জনাওক ডিবি ষ্টক ব্ৰকাৰ্ছ যিটো এজেঞ্চি খুলিছিল দীপাংকৰ বৰ্মনে তেওঁৰ বিৰুদ্ধে অতি সোনকালে CBI তদন্ত কৰিব লাগে আৰু ইয়াৰ আঁৰত কোন কোন জড়িত তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে